নমস্কাৰ, মই আছো বিনয় কাশ্যপ। আজি আহক চন্দ্ৰৰ দ্বাৰা নিৰ্মিত এটা যুগৰ বিষয়ে আলোচনা কৰো, যাক কোৱা হয় চুনাফা যুগ। এই চুনাফা যুগৰ ফলত কি হয়, যদি কোনো জাতক বা জাতিকাৰ এই চুনাফা যুগ থাকে, তেনেহলে কি হয়, তেনে জাতক বা জাতিকা সেলফ আৰ্ন মানি, নিজে টকা পইচা ইনকাম কৰিব পৰা কেপাচিটি থাকে, ৰজাৰ নিচিনা তেওঁলোকৰ এটিটিউড আৰু ধন সম্পত্তিটো থাকে, সমাজত মান সন্মান থাকে আৰু লাগাতকৈ বেছি বুদ্ধিও হয়। তেওঁলোক যদি জিৰ' হৈও থাকে, কিন্তু লেটাৰ পাৰ্ট অফ লাইফ কি হ'ব, তেওঁলোকৰ সেলফ আৰ্ন মানি, নিজে ইনকাম কৰা ধন বহুত বেছি বাঢ়ি যায়। এতিয়া হওক যে এই যুগটো নিৰ্মাণ কেনেকে হয়। এই যুগটো নিৰ্মাণ হয় কেনেকে, যে চন্দ্ৰ দেৱতাৰ যিটো ৰাশিত আছে, সেই ৰাশিৰ এক ঘৰ আগত ৰবি দেৱতাৰ বাহিৰে অন্য যিকোনো গ্ৰহ যদি থাকে, তেনেহলে এই চুনাফা যুগৰ নিৰ্মাণ হয়। আহক এটা উদাহৰণৰ মাধ্যমেৰে বুজো। সাপোজ ৰবি দেৱতা মিথুন ৰাশি, চন্দ্ৰ দেৱতা মিথুন ৰাশিত আছে, আৰু চন্দ্ৰ দেৱতাৰ এক ঘৰ আগত, তাৰমানে কৰ্কট ৰাশিত যদি গুৰু বৃহস্পতি থাকে বা বুধ থাকে বা শুক্ৰ থাকে বা অন্য যিকোনো গ্ৰহ থাকে ৰবিৰ বাহিৰে, তেনেহলে এই চুনাফা নামৰ যুগটো নিৰ্মাণ হব। আৰু এই যুগৰ ফলত জাতক বা জাতিকাৰ নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা বহুতখিনি ধন সম্পত্তি অৰ্জন কৰিব পাৰে আৰু সমাজত প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰে। আশা করি এই ভিডিওটো আপোনালোকক জ্যোতিষশাস্ত্ৰ বুজাত অলপ হলেও সহায় কৰিব। মোৰ ভিডিও যদি চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব।